জানে যে কোভিড-19 কাৰণে নিৰ্বাচন পিছুৱাই আছিল সম্পূৰ্ণকৈ 8টা মাহ প্ৰায় ইতিমধ্যে পাৰ হৈ গ'ল যাৰ কাৰণে নিৰ্বাচন পুনৰাই নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিনবাৰ ঠিক হৈছে আৰু এই অহা 7 তাৰিখে আমাৰ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ কাৰণে আমাৰ বাক্সা জিলাৰ অন্তৰ্গত আমাৰ এই 20 নং মথনগুৰি সমষ্টিত আমাৰ এই সমষ্টিৰ মুখ্য কাৰ্যালয় আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলো আৰু ইয়াৰ পৰাই আমাৰ সমগ্ৰ সমষ্টিখনতে যিখিনি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়সমূহ আছে এইবিলাক আমি আজিৰ পৰা উদ্বোধন কৰি আছো আৰু আমাৰ প্ৰচাৰ কাৰ্য আজি কেইবা দিনৰ পৰাই প্ৰবলভাৱে আমি চলাই আছো আৰু অনাগত সময়ত নিশ্চিতভাৱে আমাৰ প্ৰচাৰ কাৰ্য ইয়াৰ পৰা কেন্দ্ৰ হিচাপে লৈ আমি প্ৰচাৰ কাৰ্য চলাই যাম।